নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছে আজিৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। কিয়নো অৰুণোদয় আঁচনিৰ ৯,০০০ টকাক লৈ ডাঙৰ খবৰ আহি পৰিছে। ইয়াৰ লগতে PM কিষাণ আঁচনিৰ ২,০০০ টকা নহয় ৬,০০০ টকা সোমাব আৰু ইয়াৰ লগতে কেইবাটাও আঁচনি ঘোষণা কৰিছে। হয়, আজি প্ৰথমটো খবৰ, PM কিষাণৰ ২২ নং কিস্তিক লৈ আহি গ'ল ডাঙৰ আপডেট। কৃষকসকলৰ বাবে প্ৰধানমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা। হোলিৰ পূৰ্বে কৃষকৰ একাউণ্টত সোমাব ২২ নং কিস্তিৰ ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়েই কৰি লওক এইকেইটা কাম। আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে EKYC আপডেট থকাটো বাধ্যতামূলক কৰিছে। হয়, আপোনাৰ যদি আধাৰ কাৰ্ড আপডেট নাই EKYC, তেনেক্ষেত্ৰত EKYC কৰক। আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে সংযোগ কৰি লওক। আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে অন্তৰ্ভুক্ত কৰি লওক আৰু ফাৰ্মাৰ ID বনাই লওক। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? তেন্তে কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব বিনামূলীয়া ৰেচন। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক। অনলাইন যোগেও কৰিব পাৰিব ইয়াৰ বাবে আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যক্ষিত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব নাম। পৰৱৰ্তী খবৰ, অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। লাখ লাখ মহিলাক চৰকাৰে দিব ৯,০০০লৈকে টকা। আপুনি সাজু হওক বিহুৰ বজাৰ কৰিবলৈ। 10 মাৰ্চত ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব ৯,০০০কৈ টকা। অৰুণোদয় আঁচনিৰ ধন বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে। হয়, যদি আপুনি অৰুণোদয় আঁচনিৰ টকা পাব বিচাৰিছে, তেন্তে বেংক একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে লিংক আছে নাই চেক কৰিব লাগিব। কেনেকৈ কৰিব পৰৱৰ্তী ভিডিঅ'ত জনাই দিম। সেয়েহে পেজটো ফ'ল' কৰক। ধন্যবাদ।